নমস্কাৰ, মই মুস্তাক আলী। আজি আপোনাৰ আছোঁ শিৱসাগৰ বৰপুখুৰী পাৰত প্ৰেমৰ হাতৰ নামৰ এখন আপোনাৰ কাপোৰৰ বিপণী আছে। মানে তেওঁলোকে যিখিনি আপোনাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিখিনি মানুহ, সেই মানুহখিনিৰ কাৰণে মানে তেওঁলোকে কাপোৰৰ যোগান দিয়ে। আজি ময়ো এবস্তা কাপোৰ দিলোঁ আৰু আছে বাইদেউসকল, তেওঁলোককো দেখাম। তেওঁলোকেও কাপোৰ আনিছে চাগে মোৰ যতনত। আপোনালোক ইয়াৰ ন? ইয়াত আপোনালোকৰ মানে মানুহ মানে ক'ৰ পৰা এনেই কাপোৰ দিয়েহি? বাহিৰৰ পৰা আহে, গৌৰীসাগৰ, ডিমু, এনেকা ডিব্ৰুগড়, তাৰ পৰাও আহে। অকল জোতা কাপোৰেই নহয়, জোতা, বেগ, যিবোৰ ল'ৰা ছোৱালীৰ প্ৰয়োজনীয় মানে যিখিনি আপোনাৰ মানে প্ৰয়োজনীয় বস্তু, সেই বস্তুখিনি মানে দিব আপোনালোকে ল'ব, যিবোৰ আৰু ব্যৱহাৰ কৰিব পৰা, সৰু হৈ যোৱা বা ইউজ নকৰা তেনেকুৱা। তাতে গম পাইছে এতিয়া আপোনাৰ হৈছে বৰ্তমান ঠাণ্ডা দিন। আপোনালোকৰ ঘৰত যদি কিছুমান মানে অলাগতিয়াল বস্তু, আমি বহুত মানুহে কাপোৰখিনি কি কৰোঁ, কাপোৰখিনি এজেগাত গোটাই জ্বলাই দিওঁ। সেই কাপোৰখিনি এওঁলোকে ইয়াত থৈ মানে যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহখিনি, সেই মানুহখিনিৰ কাৰণে কাপোৰৰ যোগান ধৰিছে। ইয়াৰ কাৰণে মই আপোনাৰ প্ৰেমৰ হাতক ধন্যবাদ জনাইছোঁ। আৰু হেৰিটো হৈছে আপোনাৰ ইয়াত আছে আপোনাৰ এটা চাৰ্চ আছে, চাৰ্চটো কিনাৰতে আছে। আপোনালোকৰ খোলা টাইমটো মানে কোন কিনা খোলে আৰু কেতিয়া খোলে? শনি আৰু দেওবাৰ বন্ধ থাকে। 9টা বজাৰ পৰা নহয়, 10টাৰ পৰা 3টালৈকে না? 3টালৈকে, 10টাৰ পৰা 3টালৈকে, 3টা বজালৈকে খোলা থাকে, ৰাতি বন্ধ থাকে। এই কথা বাকী এওঁলোকৰ অকণমান কিবা এটা মানে আলোচনা আছে, তালৈকো মোক মাতিছিলে। আপোনালোকৰ বাকীখিনি তাত দেখাওঁ আপোনালোকক। চাওক, প্ৰেমৰ হাতে যিখিনি আপোনাৰ বস্তু যোগান ধৰিছে, তেওঁলোকে ইয়াত ফটো ফ্লেক্সত লগাই ধৰি দিছে। এইখিনি আপোনাৰ ক'ৰবাত আপোনাৰ কাপোৰ দিছে। ইয়াত আপোনাৰ তেওঁলোকৰ তাত কাপোৰ এজন হেণ্ডিকেপ মানুহক তেওঁলোকে কিবা খোৱা বস্তু যোগান ধৰিছে। এইখিনি আপোনাৰ চাহ আৰু মিঠাই, সৰু ল'ৰা ছোৱালী। এইপিনে আপোনাৰ ক'ৰবাত পেকেট দিছে আৰু সেইফালেও আছে, আপোনালোকক সেইফালেও দেখাব পাৰিব। এইফালে এইখিনি চাওক, এইখিনিও আছে আপোনাৰ তেনেকৈ ধৰক বস্তু যোগান ধৰিছে। আছে এইফালেও আছে আকৌ। ইয়াতে আজি এখন মানে তেওঁলোকৰ কিবা আলোচনা হ'ব। এই আলোচনাখনলৈ মাতিছিলে মোক, মই আহিলোঁ, লগতে বস্তুও দিছোঁ। এইবোৰ আপোনাৰ কাপোৰ ক'ত কেনেকৈ দিছে তেওঁলোকে মানে অলপমান কিবা ফ্লেক্স হিচাপে ৰাখি, ক'ৰবাত তেওঁলোকে ভাতৰ যোগান ধৰিছে, ক'ৰবাত আপোনাৰ বস্তু দিছে। এইটো আপোনাৰ চব খানা যোগান। এইফালেও আপোনাৰ সেয়া কাপোৰ দিছে। বাকীখিনি আপোনালোকক পিছত দেখাই আছোঁ। ৰোগীসকলৰ কাৰণে এটা ফিক্স এমাউণ্ট দিবৰ কাৰণে তেখেতলোকে এটা সংকল্প কৰে। আজি বহুত দিনৰ পৰা মই এটা অনুষ্ঠান আছে, কেটো বুলি কয়। এই কেটো নামৰ অনুষ্ঠানটোৰ লগত মই আজি প্ৰায় 5 বছৰমান হ'ল নেকি। 100 টকা তেখেতলোকে মাহেকত 150 টকা, পাছত 100 টকা আছে, পাছলৈ মই 150 টকাকৈ মোৰ একাউণ্টৰ পৰা কাটে। আৰু 150 টকা কাটিলে খুব বেছি গাতো নালাগে। সেই 150 টকাতে যদি 150 টকা যদি 5টা মানুহে দিয়ে, বহুত টকা হয়। যিখিনি টকাৰে মই ভাবোঁ সেইটো বাহিৰৰ অনুষ্ঠানৰ পইচাখিনি বাহিৰলৈ ওলাই যায়। আৰু মই ভাবোঁ যে আমাৰ অসমৰ মাজতে, বিশেষকৈ শিৱসাগৰৰ মাজতে যদি আমি তেনেকুৱা এটা অনুষ্ঠান কৰিব পাৰোঁ, যাৰ জৰিয়তে অভাৱত থকাজনক আমি বেমাৰৰ সময়ত আমাৰ মণ্ডলীয়ে আপোনালোকৰ ফালৰ পৰা যি সঁহাৰি লাভ কৰিলোঁ, আমি মণ্ডলী হিচাপে আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম। লগতে আমি আশা ৰাখিছোঁ আগন্তুক দিনবিলাকতো একেদৰে আপোনালোকে সহায় সহযোগিতা আৰু সঁহাৰি যেন আগবঢ়ায়। আপোনালোকে এই প্ৰেমৰ প্ৰকল্পত সঁহাৰি জনোৱাৰ দ্বাৰাই এটা মহৎ কাম আপোনালোকে কৰিছে ঈশ্বৰৰ দৃষ্টিত। আৰু যি মহৎ কাম আপোনালোকে কৰিলে, আপোনালোকৰ এই পৰিশ্ৰম, এই সহায় কেতিয়াও পথলৈ নাযাব। টকা লাগিছে এনেই মানে মানুহৰ যিটো মানে আজি মিটিং কৰে, আপোনালোকে এবছৰ সম্পন্ন হ'ল। মই একচুৱেলি গম নাপাওঁ কিন্তু এবছৰ বুলি। মোক মাতিলে, মই সেইটো কাৰণে আহিলোঁ। আৰু 10টা মই কাপোৰো লৈ আহিছোঁ। মানে আজি এবছৰ মোৰো ভাল লাগিছে মনটোত। আপোনাৰ কওকচোন, আপোনাৰ মনোভাৱ কেনেকুৱা লাগিছে? আমি সৰ্বপ্ৰথমে প্ৰেমৰ হাতৰ বৰ্ষপূৰ্তি অনুষ্ঠানলৈ অহা সকলোকে ধন্যবাদ জনাইছোঁ। আপোনাৰ চেনেলৰ যোগেদি যিসকল শ্ৰোতাই চাই আছে, আপোনালোকেও আমি আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। প্ৰেমৰ হাত এনেকুৱা এটা অনুষ্ঠান, যোনটো অনুষ্ঠানৰ জৰিয়তে আপোনাৰ আৰু মোৰ ভিতৰত যোনটো সুপ্ত হৈ থকা প্ৰেম, সেই প্ৰেমটোক জাগৃত কৰি কি ধৰণে মানৱ জাতিৰ কাৰণে আপুনি আপোনাৰ সেৱা আগবঢ়াব পাৰে,
আমি তাৰ প্ৰচেষ্টা কৰি আছোঁ। এতিয়া আপোনাৰ ঘৰত থকা পুৰণি কাপোৰ, পুৰণি জোতা, পুৰণি চেণ্ডেল যোনবোৰ ব্যৱহাৰ নকৰে, সেই ব্যৱহাৰ নকৰা সামগ্ৰীবোৰ আপোনাৰ ঘৰত এটা চুকত পৰি থাকে, বহুত দিন আপোনাৰ কাৰণে আৱৰ্জনা হৈ থাকে। এটা সময়ত আপুনি সেইবোৰ উলিয়াই ডাষ্টবিনত পেলাই দিবলগীয়া হয়। কিন্তু আপুনি যোনবোৰ পুৰণা বস্তু বুলি ৰাখি থয়, কোনোবা এজনে সেইবোৰ কি নতুন বস্তু বুলি পিন্ধে আৰু তেখেতলোকৰ যোনটো অন্ন বস্ত্ৰৰ বাসস্থান মানুহৰ তিনিটা প্ৰয়োজনীয়, সেই বস্ত্ৰৰ যোনটো অভাৱ তাৰ পৰা তেখেতলোকৰ পূৰ হয়। সেইটো কাৰণে আপোনালোকে পুনৰবাৰ আমি আহ্বান জনাইছোঁ, আপোনালোকৰ ঘৰত থকা মানুহে সন্মানজনকভাৱে ব্যৱহাৰ কৰিব পৰা ভাল ভাল যোনবোৰ সামগ্ৰী আছে, যোনবোৰ আপোনালোকৰ কাৰণে সৰু হৈ যায় বা আপোনালোকৰ প্ৰয়োজন নাই, তেনেকুৱা দিলে আমি প্ৰেমৰ হাতৰ জৰিয়তে আত্মজনৰ হাতত আমি তাক দিয়াৰ ব্যৱস্থা কৰোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ। ইয়াৰে কথা আপোনালোকৰ ঘৰত যদি যিখিনি মানে আপোনালোকে নিজেই নিপিন্ধি যিখিনি অপ্ৰয়োজনীয় বুলি ভাবে, সেই বস্তুখিনি আপোনালোকে ধুনীয়াকৈ লৈ আহিব, লৈ আহি ইয়াতে দিব। কিন্তু কাপোৰ কানিবোৰ মানে আপোনালোকে দিলে আমি পুৰণা বুলি ভাবোঁ, কিন্তু কিছুমানৰ সেই বস্তুটোৱে হৈ যায় নতুন বস্তু। সেই বস্তুটো আপোনালোকে আনি দিব। কিন্তু কাপোৰ কানি পেলাই আপোনালোকে সেইখিনি পুৰি একো লাভ নাই। কাপোৰ এনেও পুৰিব নাপায়, ইয়াত আহি দিবহি। এওঁলোকে দুখীয়া মানুহক তেওঁলোকে যাক প্ৰয়োজন হয় সেই প্ৰয়োজনীয় বস্তুখিনি দিব। আৰু মই ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু যদি ফেচবুকত ভিডিঅ'টো চাই আছে, ফেচবুকটো ফ'ল' কৰিব। আৰু যদি ইউটিউবত চাই আছে, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো পাৰিলে যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।